আঘোণৰ পথাৰত কৃষক দাৱনীসকল ব্যস্ত থকা দেখিবলৈ পোৱা যায়। এয়া যেন সময় কৃষক ৰাইজৰ সময় আৰু চাৰিওফালে এতিয়া যি আঘোণৰ পথাৰৰ যি সোণালী সোণগুটি নিজৰ ঘৰত চপোৱাৰ সময় আহি পৰিছে আৰু ৰাজ্যৰ বিভিন্ন ঠাইত খেতিপথাৰসমূহ দেখিবলৈ পোৱা যায়। কৃষক দাৱনীসকলে সোণগুটি চপাইছে, কিন্তু গোৱালপাৰাত এটা বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ। গোৱালপাৰাৰ আমি উপস্থিত আছোঁ যি ৰাইৰং পথাৰত উপস্থিত আছোঁ আৰু এয়া ৰাইৰং পথাৰৰ দৃশ্য। আৰু এই ৰাইৰং পথাৰত বিগত যি এমাহ দুমাহৰ পৰা বনৰীয়া হাতীয়ে এই গোটেই খেতিপথাৰ তহিলং কৰি সকলে যি কৃষকে যিৰ মূৰৰ ঘাম মাটিত পেলাই কৰা ধান খেতি এনেদৰে নষ্ট কৰি পেলোৱা পৰিলক্ষিত হৈছে। তাৰ ফলত এতিয়া এই কৃষক ৰাইজসকল আছে, যিসকল এতিয়া এই পথাৰত সোণোৱালী সোণগুটি চপোৱাত ব্যস্ত থাকিব লাগে, কিন্তু এতিয়া তেওঁলোকে মূৰে কপালে হাত দি এনেদৰে পথাৰত বহি থাকিবলগীয়া হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ এয়া পৰিৱেশ। আৰু গোৱালপাৰাৰ যি পৰিৱেশ আমি অতিকে আচলতে অতিয়ে দুখ লগা এটা পৰিৱেশ। কৃষক ৰাইজে যিহেতু গোটেই বছৰ তেওঁলোকে কষ্ট কৰি নিজৰ যি ভঁৰাল চহকী কৰে আৰু এইখিনি সময় যিহেতু আঘোণ মাহ সময় মানে কৃষকৰ সময়, আৰু এইখিনি সময়ত তেওঁলোকে এনেদৰে এতিয়া পথাৰত বহি থাকিবলগীয়া হৈছে। বিঘাই বিঘাই খেতিপথাৰ এনেদৰে এই যি বন্যহস্তীয়ে তহিলং কৰিছে, ধান খেতি খাই এই ধান খেতি নষ্ট কৰিছে। এনেদৰে আমি দেখুৱাইছোঁ এয়া ND24 দৰ্শকসকলক এনেদৰে হাতীয়ে এফালৰ পৰা এই ধান খেতিসমূহ খাই নষ্ট কৰা পৰিলক্ষিত হৈছে। কৃষক ৰাইজ আছে, তেওঁলোকে আচলতে এনেদৰে খেতিপথাৰত বহি থাকিবলগীয়া হৈছে। যিখিনি সময়ত তেওঁলোকে ব্যস্ত থাকিব লাগে সোণগুটি চপোৱাত, এনে সময়ত তেওঁলোকে এনেদৰে এতিয়া বহি মূৰে কপালে হাত দিবলগীয়া হৈছে। পৰিৱেশ দেখুৱাইছোঁ আৰু কৃষক ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰিম, কিয়নো তেওঁলোকে যিহেতু বিঘাই বিঘাই তেওঁলোকৰ ধান নষ্ট কৰিছে হাতীয়ে। এতিয়া তেওঁলোকে কি কৰিব আচলতে এইখিনি সময় যিটো ব্যস্ত থাকিব লাগে খুৰা, কিন্তু আপোনালোকৰ এতিয়া এই গোটেই ধান নষ্ট কৰি দিছে হাতীয়ে। কিমান ধান আপোনালোকে কি ক'ব? এতিয়া আমাৰ ক'ব লগা আৰু কি আছে, আমি যিখিনি ভাবিছিলোঁ সেইখিনি নহ'ল, আমাৰ বিপৰীতহে হ'ল। আজি ডেৰ মাহ ধৰি আমাৰ ইয়াতে তহিলং কৰি আছিল, কৰাৰ ফলত আপোনালোকেতো পৰিস্থিতিটো বুজা পালে। এতিয়া হয়তো আৰু আজি ৰাতি সেইটো পাৰ্টি আকৌ আহিল। এতিয়া যে আৰু কি কৰিব, চুকে কোণে যদিও অলপ আছিলে সেইখিনিও হয়তো সম্ভৱ এতিয়া নাইকিয়া কৰি দিব। এইবাৰ আমাৰ তাৰমানে ভোগালী খোৱাৰ কাৰণে আৰু নহ'ব, ভোগালী খোৱা এইবাৰ নহ'ব। এতিয়া হয়তো এতিয়া চৰকাৰে যদি আমাক যদি ভাবে যে আমি কিবা এটা দিম বুলি ভাবে, হয়তো আমি অলপ উপকৃত হ'লোহেঁতেন দমাহী খোৱাৰ কাৰণে। এতিয়া আৰু কি ক'ম, ক'ব লগা উপায় নোহোৱা হৈছে আচলতে। হয়, আচলতে নিশ্চয় ক'ব লাগিব, যিহেতু যি মূৰৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ তেওঁলোকে ফল নাপালে আৰু এনেদৰে এতিয়া বিঘাই বিঘাই মাটি তহিলং কৰিছে হাতীয়ে। কি ক'ব মানে আমাৰতো আৰু উপায় নোহোৱা হৈ গৈছে। আমি যে এতিয়া কি কৰিম, আমি আৰু ভাবিছোঁ বছৰে বছৰে খেতি কৰোঁ, ভাবিলোঁ যে আমি পৰিয়ালটো ভালভাৱে অলপ পৰিচালনা কৰি ৰাখিম। এতিয়াতো আৰু খেতিৰ ওপৰত ভিত্তি কৰি আৰু এতিয়া আৰু কাম নোহোৱাই হৈ গৈছে। এতিয়া এনেকৈ যদি খেতি মানে টকা পইচা চুৰি কৰি লোন কৰি আমি আহি খেতি কৰোঁ, কিন্তু চৰকাৰৰ পৰাতো এইটোও পোৱা নাপাওঁ। তাৰপিছত এনেকৈ বন্যহস্তীয়ে যদি খাই যায়, আমি কেনেকৈ স্বাৱলম্বী হ'ম, চলিম। আপোনালোকৰ আৰু এই বছৰৰ কাৰণে আৰু আমাৰ মানে কোনো আৰু উপায় নোহোৱা হৈ গৈছে আৰু কি। এতিয়া আমাৰ আৰু এনে এটা কথা হ'ল কি, আমাৰ যেতিয়া আজি ডেৰ মাহ ধৰি হাতীয়ে যিমান ক্ষতি কৰিছে পাব্লিকৰ, কোনো বিধায়ক বা কোনো মন্ত্ৰী, কোনো MLA কোনো এতিয়া অহা নাই, খবৰ লোৱা নাই। আৰু সময়ত আহিব, এতিয়া ইলেকশ্যন আহিব, ইলেকশ্যনত আহি মানে ঘৰে ঘৰে ভোট খুজিব, যেতিয়া গদিখন পাব আৰু সিহঁতক পাত্তা দিয়া নাই। এতিয়া আমি আৰু এইবাৰ ৰাইজে একগোট হৈ এইবাৰ আগন্তুক পঞ্চায়ত যিখন নিৰ্বাচন আহিব, আমি তাৰ বিৰোধিতা কৰিম বুলি আমি ৰাইজে ভাবি আছোঁ। তাৰপিছতো 25 পাৰ হৈ যদি 26ত আমাৰ চৰকাৰখন যদি তেতিয়া আৰু ইলেকশ্যনত আহিব, মন্ত্ৰী বিধায়ক যিকোনো কোনোবাই আহিব, তেতিয়া আমি তাহাঁতক বিৰোধিতা কৰিম বুলি আমি ৰাইজে থিৰাং কৰি আছোঁ আৰু কি। আমাৰ ধান খেতি ইমান হাজাৰ হাজাৰ বিঘা, আমাৰ বাপুপাৰা দ্বিতীয় খণ্ড অৰ্থাৎ ৰাইৰাং পথাৰত হাজাৰ হাজাৰ বিঘা আমাৰ খেতিয়কৰ আমাৰ খাই শেষ কৰি দিছে। কোনো ইয়াতে মন্ত্ৰী বিধায়ক কোনো আহি একবাৰ চোৱা নাই। গতিকে আমি কেনেকৈ কি কৰিম? আৰু চৰকাৰৰ যদি সুবিধা পালোঁ হয় খেতিৰ নামত বা কোনো জলসিঞ্চন বিভাগ, তেতিয়া আমি খৰালি খেতিও হয়তো অলপ চলপ কৰি চলিব পালোঁ হয়। সেইটোৰতো কোনো উপায় দিয়া নাই। এতিয়া যে কি কৰোঁ আমি ভাবিবই পৰা নাই, আৰু ঘৰখন যে কেনেকৈ চলাই নিম এই বছৰটো আমি ভাবিবই পৰা নাই। এইখিনি সেইটো কষ্ট কৰি তেওঁলোকে খেতি কৰিছিল, আৰু যিহেতু কোনো ধৰণৰ চৰকাৰৰ পৰা তেওঁলোকে সুবিধা পোৱা নাই, চৰকাৰী যিখিনি সুবিধা দিব লাগিছিল সেই সুবিধাও তেওঁলোকে লাভ কৰা নাই। দাদা, যিহেতু আপোনালোকৰ অঞ্চলত প্ৰায় আচলতে বিঘাই বিঘাই ধান খেতি নষ্ট হৈছে, আপোনালোকে বন বিভাগক খবৰ দিয়ে? বন বিভাগ খবৰ নাই? খবৰ কৰোঁ, ইহঁতেতো আহি আৰু পানীত নুনুমে নহয়, পাকা ৰাস্তাতে থাকে। পাকা ৰাস্তাৰ পৰা আৰু অফিচত যায়, এতিয়া আমি আৰু কি কৰিম, উপায় নাই।
আপোনালোকে ক্ষতিপূৰণ বিচাৰিছেনে? ক্ষতিপূৰণটো আমাৰ কি বিচাৰিম যদিও চৰকাৰে নেদে আমি আৰু খুজিলে পাম না খুজিলে পাম নেকি আমাৰ ইমান পাথাৰত ইমান পাৱাৰ পাম যদি আমাক 2-4টা পাৱাৰ পাম্প দিল হয় চৰকাৰে তাওতো আমি বহুত ৰেহাই পালোঁ হয় যদি পাৱাৰ পাম্প আমাক বেছি নহয় যদি 5-10টা পাৱাৰ পাম্প দিল হয় আমি বাচি গেলোঁ হয় কৃষক ৰাইজ বাচিল হয় কিবা চাইনিজ খেতি কৰি আমি বাচিলোঁ হয় মই অনুৰোধ এইখিনি যদি চৰকাৰে যদি কৰিল হয় তথাপি আমাৰ কৃষক ৰাইজ বাচিল হয় আমাৰ বিধায়ক আব্দুল ৰচিদ মণ্ডল যেতিয়া ভোট আহিব তেতিয়া কি কৰিব গম পাই ভণ্টি গলাত গামছা লৈ আহি ভোটটা লাগে আজি কিন্তু ৰচিদ মণ্ডলক দেখা নাপাওঁ আমি কিন্তু এইবাৰ যদি ইলেকশ্যনত ৰচিদ মণ্ডলক আমি দেখা পাওঁ তাৰ নমস্কাৰটা আমি এতেই কৰি দিম এই পাথাৰত আমি নমস্কাৰটা কৰাই দিম এই পাথাৰত আজি তোক নমস্কাৰটা আমি কৰি দিলোঁ কৃষক ৰাইজ নহয় যিকোনো মানুহ আৰু ইলেকশ্যনত নিশ্চয় হ'বই কিন্তু ৰচিদ মণ্ডল ইমান দিন আছিল একবাৰ হ'লেও আমাক দেখা কৰিব লাগিছিল নিশ্চয় দেখা কৰিব লাগিছিল গৰীব ৰাইজ কৃষক মানে কি গৰীব নহয় কৃষক মানে কি গম পাই মানে গৰীব খেতি কোনে কৰে গৰীবেহে কৰে ধনীয়েতো নকৰে যাৰ 10 বিঘা মাটি আছে ভাগো দি বহি আছে কিন্তু গৰীবেহে কৰি আছে ধনীয়েতো নকৰে না কি কৰিম আমাৰ উপায় নাই আমি এখন গলাত গামছা দিব লগা হৈয়ে গৈছে আৰু মই বুলি নহয় এই যে মানুহজন যে আছে তাৰ কি আছে একোই নাই তাই ভাগুৱা খেতি কৰে মানুহৰ পৰা ভাগুৱা খেতি কৰে কৰালি তাৰমানে কি কৰিব এই অৱস্থা হ'ব এই অৱস্থা হ'ব তো আমাৰো এই অৱস্থাই হ'ব ভণ্টি আমাৰ বাচাৰ কোনো বুদ্ধি নাই কাৰণ আমি এই খেতিখিনিৰ ওপৰতে আমি ভিত্তি কৰি চলোঁ আমাৰ খেতিখিনি হৈছে মেইন আমাৰ সম্পত্তি চাকৰি নাই বাকৰি নাই একো নাই এই সম্পত্তিৰ ওপৰত আমি থাকোঁ আজি মোৰ চকুৰ পানী আহি আছে কিন্তু মই নহয় আমাৰ ৰাইজক চালে আমাৰ মনটা খুব বেয়া লাগে যিবিলাক মানুহ হাজিৰা কৰে এইহে খেতি কৰে আমাৰ কি উপায় আমাৰ উপায় নাই ইয়াৰ কিন্তু এই কথাখিনি যদি আমাৰ হেমন্ত ছাৰে যদিও নুবুজে তেনেহ'লে আমাৰ আৰু শক্তি নাই যদি হেমন্ত ছাৰে যদি নুবুজে যদি আমাৰ যদি কৃষকের যদি হয় অলপ কষ্ট কৰে আমি ইলেকশ্যনত আৰু আমি তাক জিকাই দেওয়ার রাস্তা আমি লম নিশ্চয় মই ইনশাআল্লাহ আৰু ভগৱানক আৰাধনা কৰি কৈছোঁ যদি ইচ্ছা কৰে যদি আমাক অলপ সহায় কৰে পাৱাৰ পাম্প দি তাক আমি হাজাৰ সালাম আৰু হাজাৰ আমাৰ ভক্তি হাজাৰ বিঘা ধেমালি নহয় হাজাৰ বিঘা বাপুপাৰা পাৰ্ট 1 বাপুপাৰা পাৰ্ট 2 আৰু এতিয়া ৰাইৰাং পাথাৰ বুলি কয় বহুত ডাঙৰটো কিন্তু একো নাই 45টা 50টা কৰি হাতীয়ে নষ্ট কৰে ধেমালি নেকি নিশ্চয়কৈ ক'ব লাগিব যিহেতু কৃষক ৰাইজ এতিয়া নিজৰ চকুলো টুকা পৰিলক্ষিত হৈছে নিজৰে খেতিডৰা দেখি এতিয়া চকুলো টুকা পৰিলক্ষিত হৈছে কিয়নো চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ সুবিধা তেওঁলোকক দিয়া নাই বা তেওঁলোকৰ ক্ষতিপূৰণ সেয়া তেওঁলোকে লাভ কৰা নাই এতিয়ালৈকে আৰু যিহেতু এয়া বাপুপাৰা ৰাইৰাং পথাৰত বিঘাই হাজাৰ বিঘা খেতি পথাৰ এতিয়া এনেদৰে যি বন্যহস্তীয়ে তহিলং আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত